এইডাল হৈছে কাপোৰ থোৱা ডাং। আমাৰ এতিয়া আগৰ পুৰণা মৰাণ সমাজত আলনা চালনাটো নাছিলে, নিজৰ কাপোৰ কানিবিলাক থবৰ কাৰণে ইত্যাদি ৰাইডাং চাইডাং কিবা পাই যে তাৰ পৰাই এইটো বেতৰ হয় ন, শিকলি টাইপৰ, শিকলি টাইপৰ তেনেকে বনাই লৈছে। নগৰা বুলি কয়, নগৰা নহয় এইটো। মৰাণৰ আগৰ ঘৰবিলাক আমাৰ দীঘলীপতি বুলি আছিলে। দীঘলীপতি এনেকে থাকে ন, দীঘলীপতি থাকে। এফালে এজন ব্যক্তি এজন আছে, এফালে আপুনি বৰাচুক গাঁৱৰ নে? উভন গাঁৱৰ ন? আচ্ছা আচ্ছা, আপুনি অলপ এইবিলাক কৈ দিয়কচোন কি কি আছে। এইখন হৈছে ধোঁৱাচাং বুলি কয়। ধোঁৱাচাং ন? আমাৰ ইয়াত খৰি বা অন্যান্য এই কিছুমান বস্তু ইয়াত ৰখা হয়। আমি আপুৰুগীয়া কিছুমান বস্তু থাকে, শুকান মাছ শুকতি চব ইয়াত ৰাখিব পৰা যায় ন, ৰাখিব পৰা যায়। খৰিও থোৱা হয় এফালে, কিছুমান বনৌষধি বস্তু ইয়াত চুঙাত ৰাখে। আচ্ছা আচ্ছা, এইফালে জুইশালি, এইখন আছে আমাৰ জুইশালত আমাৰ চুঙাত পানী সিজাই খায়, চাহ পানী। এইটো আমাৰ হেপি বুলি কয় ন? আমাৰ এইটো হেপি, এইটো হৈছে মাছ মৰা, মাছ মাৰিবলৈ যাওঁতে আমি মাছ থবলৈ ব্যৱহাৰ কৰা হেপি, মাছ ধৰি ৰখা সঁজুলি। এইফালে আছে আমাৰ বেতৰ কিছুমান কাম কৰে যে, বেতৰ কাম আমাৰ বেত হয় বয়োজ্যেষ্ঠসকলে, সেইকাৰণে ইয়াত ধোঁৱাচাং ৰাখি থৈছে। তাৰপিছত এইবোৰ এছাৰি, আমাৰ যেতিয়া গৰু ধৰক হাল বোৱা দিনত আগতীয়াকে সংৰক্ষণ কৰি ৰাখোঁ। সেই এছাৰিবিলাকক আমি সময়ত পাই ইয়াত ৰাখি থৈছোঁ। আৰু এখন আছে বান্ধ, কেতিয়াবা মাছ ওলালে আমি এনেকুৱা বান্ধ দি মাছ ধৰাৰ ব্যৱস্থা কৰি লওঁ। তাৰপিছত এইবোৰ ধৰা আমাৰ বয়োজ্যেষ্ঠ মানুহবিলাকে আহিলে সাধাৰণতে আমি বহিবলৈ দিওঁ, বহাৰ আসন এইবিলাক। আৰু এখন হৈছে এইখন আমাৰ গৃহস্থৰ কাৰণে ৰাখে, তাৰপিছত সৰু ধৰাবিলাক আমাৰ আলহী দুলহী আহি বয়োজ্যেষ্ঠ, কিন্তু এই ধৰাখনৰ সন্মান আছে, আমি যাকে তাকে বহিবলৈ নিদিওঁ। বয়োজ্যেষ্ঠ এনেকুৱা ব্যক্তি আহিব লাগিব, সেই ব্যক্তিহে সাধাৰণতে যুৱকসকলে ইয়াত বহাৰ উপযোগী নহয়, বয়োজ্যেষ্ঠসকলে ভকতসকলৰ বাবে। তাৰপিছত এইখন হৈছে খামতি দা বুলি কয়, দা মৰাণ সমাজত প্ৰচলিত। এইফালে একদম মানে এইটো হৈছে এটা হাতে সজা, এইটো বন্দুক বুলি ক'ব পাৰি। নোবোলে ফাক ধেনু, এইটো কাৰ আছে, কাৰ ইয়াত লগাই তাৰপিছত তেনেকে হাবিত গৈ জন্তু চিকাৰ কৰিব পৰা যায় ন। গোটেই মানে আমাৰ সঁজুলিখিনি দেখুওৱা হৈছে। আমাৰ ৰছী তেনেকে ব্যৱহাৰ নহয় আগতে, বাঁহ বেত ইত্যাদি ৰাইডাং চাইডাং কিবা পাই যে তাৰ পৰাই এইটো বেতৰ হয় ন, শিকলি টাইপৰ, শিকলি টাইপৰ তেনেকে বনাই লৈছে। নগৰা বুলি কয়, নগৰা নহয় এইটো। তাৰপিছত আমাৰ এইডাল হৈছে কাপোৰ থোৱা ডাং। আমাৰ এতিয়া আগৰ পুৰণা মৰাণ সমাজত আলনা চালনাটো নাছিলে, নিজৰ কাপোৰ কানিবিলাক থবৰ কাৰণে ডাং হয়, কাপোৰ থোৱা ডাং। তাৰপিছত অন্যান্য তেনেকে ধৰক আজিকালিৰ দিনৰ হাঙাৰ চাঙাৰ কিবা থাকে, সেইবিলাক নথয়, আমি নিজে বাঁহে বনাই তেনেকে কাপোৰ কানিবিলাক আনি ৰাখে। কাপোৰ ৰখা সঁজুলি, এইটো কাপোৰ ৰখা সঁজুলি। গোটেই ওপৰফালে টকৌপাত, তাৰপিছত ওপৰফালে আমি টকৌপাত চাইছোঁ। এইটো ৫ মাহলীয়া ঘৰ বুলি কয়, 5 মাহলীয়া ঘৰ। সাধাৰণতে আমাৰ মৰাণৰ আগৰ ঘৰবিলাক আমাৰ দীঘলীপতি বুলি আছিলে। দীঘলীপতি এনেকে থাকে ন, দীঘলীপতি থাকে। প্ৰথমতে বহা ঘৰ, তাৰপিছত শোৱা ঘৰ, গৈ 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 একদম শেষৰ মূৰত আমাৰ এই ৰান্ধনী ঘৰ। এইটোকে যাওঁতে আমাৰ এতিয়া এফালে বেৰ থাকিব, এফালে সৰু গলিটো দি গৈ
শেষত ভাত খাব লাগিব ভাত খাব লাগিব হৈছে দীঘলী পতি বুলি এইটোৱে দীঘলী পতি দীঘলী পতিৰ অৰ্থ সেইটোৱে বহুত ঘৰ থাকে গোটেই মানে আমাৰ মৰাণ জনগোষ্ঠীৰ পৰম্পৰাটো দেখুৱাবলৈ চেষ্টা কৰা হৈছে যিহেতু ইয়াত হয় ভঁৰাল ঘৰ থাকে ৰান্ধনীশালটো আমাৰ ক'লোৱেই আগতে তাৰপিছত গোহাল ঘৰ থাকে তাৰপিছত তেনেকৈ ধৰক আমাৰ খেৰ সংৰক্ষণ কৰি ৰাখিবৰ কাৰণে গৰুৰ কাৰণে তাৰমানে খেৰৰ ভঙ বুলি কয় খেৰৰ ভঙ থাকে এইবিলাক অৱশ্যে ইয়াত দেখুৱাব পৰা এতিয়া ইমান এটা হেৰি নহ'ল তথাপি আমাৰ যিটো পৰা যায় আৰু দেখুৱাইছে ন আছে সঁজুলি আমাৰ সাধাৰণতে এই হাঁহ কুকুৰাই এতিয়া দানা দিবৰ কাৰণে কিছুমান এতিয়া গামলা ব্যৱহাৰ কৰিছে কি কৰিছে কিন্তু পৰম্পৰা আমাৰ আগতে এই তেনেকুৱা কাঠৰ খুলি দকনা বুলি কয় কাঠৰ খুলনি কৰি দকনা দি তেনেকৈ হাঁহ কুকুৰাক তেনেকৈ দানা দিছিলে এতিয়া দকনা কি চিনিয়ে নাপাব আজি সমাজত সৰু ল'ৰা ছোৱালীবিলাকে হয়তো ঢেঁকীও চিনি নাপায় ঢেঁকী এটা দেখাইছে এইফালে ঢেঁকী এটা দেখাইছে এইটো হ'ল ঢেঁকী যিটো আমাৰ সমাজত প্ৰায় মানে লুপ্তই হৈছে এইটো আজিকালি লুপ্ত হৈছে আৰু এডাল বৰণি মাৰি ন বৰণি মাৰি ইয়াত যেতিয়া ঢেঁকীৰ লগত ব্যৱহাৰটো ঢেঁকীৰ লগত ব্যৱহাৰ কৰিব যেতিয়া এই মাৰিডালে এইফালে ধানখিনি ধৰক ইফাল সিফাল কৰি হেৰি কৰিব এইবিলাক হৈছে চালনী এখন ডলা এখন ধান চলা চালনী এখন হৈছে চাউল চলা চালনী এই দুখন তাৰপিছত এইটো হৈছে গোবৰ টুকুৰি অন্যান্য ঠাই বা জাবৰ জোঁথৰ বা গোবৰ নি শাক পাচলি খেতি কৰাৰ সময়ত আমাৰ বিশেষ প্ৰয়োজন তাৰপিছত এইখন হৈছে জাকৈ এইফালে এখন জাকৈ আৰু এই লগতে এইটো খালৈ জাকৈ খালৈ লৈ আৰু এইখন হৈছে পানী লাহনি বুলি কয় এইখন লাহনি আমি যেতিয়া কঠীয়া চঠীয়া পাৰোঁ সেই সময়ত হয়তো পানীৰ কাৰণে অলপ অসুবিধা হয় আজিকালিতো পাইপ চাৰ্ভিচ কি আছে আগতেতো তেনেকৈ নাই ক'ৰবাত খাল ডুং ইত্যাদি আছিলে সেই খাল ডুঙৰ পৰা পানীখিনি নি তেনেকৈ সিঁচি এই জেগাটুকুৰা এইফালে এইখন হৈছে ডিঙৰা বুলি কয় এইখনত মাছ মৰা এইখনত ইয়াত ভিতৰত মাছৰ কিছুমান দানা ৰাখি হাবি জেগাত বা মেটেকা তলত ক'ৰবাত পাতি থৈ দিয়ে তেতিয়া হয়তো এইফালে সোমাব গধূলি পাতিব ৰাতিপুৱা চাবগৈ আৰু এইডাল বাৱনী চোতাল হোৱাৰ কাৰণে বৰণি মাৰিডাল লৈ লওঁ চাউল দিয়ে চবেই বান্ধিছে বৰ ধুনীয়া ধুনীয়া জানে দে আৰু এফালে প্ৰেমৰ সমান মূল্যৱান